নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকলে সমাজৰ আগত কেনেকৈ কথা পাতিব লাগে বা সভা সমিতিত কেনেকৈ নিজৰ মনৰ কথাবোৰ দাঙি ধৰিব লাগে। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহু ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'বোৰত কমেণ্ট কৰিছে যে দাদা মই সভা সমিতিত একেবাৰে কথা ক'ব নোৱাৰোঁ, মোৰ ভয় লাগি থাকে। ঘৰৰ পৰা যিখিনি কথা মই ভাবি আহোঁ সেই কথাবোৰ সভা সমিতিত উপস্থিত হোৱাৰ লগে লগে মই সকলো কথা পাহৰি থাকোঁ, মই নাৰ্ভাছ হৈ পৰোঁ, মোৰ কঁপনি উঠি আহে। মই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক সহায় কৰাৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ ছিটুৱেশ্যনৰ মুখামুখি হয় মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছোঁ। বহু আমাৰ মাজত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে আনুষ্ঠানিক শিক্ষাৰে যথেষ্টখিনি শিক্ষিত কিন্তু সামাজিক ক্ষেত্ৰখনত উজলি উঠিব নোৱাৰে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল তেখেতসকলৰ মন একেবাৰে দুৰ্বল, মনত একেবাৰে সাহস নাপায়, ভয় কৰি থাকে, কনফিডেন্স লেভেলটো একেবাৰে দুৰ্বল। ডক্টৰ এ পি জে আব্দুল কালামে কৈছে যিসকল ব্যক্তিৰ আত্মবিশ্বাস নাই নিজৰ ওপৰত তেনেকুৱা ধৰণৰ ব্যক্তি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰে। যদি জীৱনত আগুৱাই যাব বিচৰা তেতিয়াহ'লে আত্মবিশ্বাস প্ৰবল আৰু প্ৰচুৰ হ'ব লাগিব আৰু ভাবি ল'ব লাগিব যে যেনেকুৱাই সমস্যা মোৰ সন্মুখত নাহক কিয় মই মোৰ লক্ষ্যত উপনীত হ'ম। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰিছে মই তেখেতসকলক ক'ব বিচাৰিছোঁ যে কথা কোৱাটো একো ডাঙৰ কথা নহয়, ভুল হ'ব শুদ্ধ হ'ব, আমি চেষ্টা কৰিব লাগে। যদি আমি চেষ্টাই নকৰোঁ আৰু সভা সমিতিত যোৱাৰ লগে লগে এনেকুৱা ধৰণৰ কথাবোৰ ভাবি লওঁ যে ইয়াত থাকিলে মোৰ সমস্যা হ'ব, মই ইয়াৰ পৰা পলাই দিয়াটোৱে বেটাৰ হ'ব, মই ফ্ৰণ্টত নাযাওঁ, মই বেক চাইডত থাকিম, এনেকুৱা ধৰণৰ যদি কথাবোৰ তোমালোকে ভাবি থাকা তেতিয়াহ'লে লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰিবা। কাৰণ আমাৰ সমাজত এনেকুৱা বহু মানুহ আছে চাব সমাজৰ সদায় বেক চাইডত থাকে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল তেখেতসকলে সন্মুখত আহিবই নিবিচাৰে। আহিলেই ভাবে যে মোক যদি কিবা সুধি দিয়ে তেতিয়াহ'লে মোৰ সমস্যা হ'ব নেকি। তিনিটা বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগে। যে এটা ৰিচাৰ্চৰ মতে কৈছে যে ভাষণ বা কথা কোৱাৰ যিটো ষ্টাইল সেইটো ডিপেণ্ড কৰে 55% মানে বডি লেংগুৱেজৰ ওপৰত, নিজৰ শাৰীৰিক ভংগীমাৰ ওপৰত, আৰু 38% ভাষণ ডিপেণ্ড কৰে মানে কথা বতৰা ডিপেণ্ড কৰে আপোনাৰ যি কথা কোৱাৰ সুৰ আছে, আৰু 7% ডিপেণ্ড কৰে আপোনাৰ যিবোৰ শব্দ আপুনি ব্যৱহাৰ কৰিব সভা সমিতিত, তেনেকুৱা ধৰণৰ তিনিটা বিষয়ৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে যদি সামাজিক ক্ষেত্ৰখনত উজলি উঠিব বিচৰা তেতিয়াহ'লে আজিৰ পৰা ভয় ভাঙিব লাগিব, ভাবিব লাগিব। আৰু ঘৰত যেতিয়া আজৰি সময় থাকে এনি টাইম তোমালোকে মোবাইল খুচৰি থাকাই আৰু সকলোৱে আজিকালি মোবাইল ব্যৱহাৰ কৰে, সেই সময়খিনিত আমি বেলেগ বিষয়বোৰ বা কমেডি মুভিবোৰ নোচোৱাকে বা আমি অন্য কথাবোৰ নোচোৱাকে যিখিনি পজিটিভ কথা আমি আয়ত্ব কৰিব পাৰোঁ। ফৰ এক্সাম্পল কোনোবা এনেকুৱা ভাল ৰাজনৈতিকবিদ আছে যিসকলক আপোনালোকে ভাল পায়, তেখেতসকলে কথা কেনেকৈ সভা সমিতিত আৰম্ভণি কৰে, সমাপ্তি কেনেকৈ কৰে, সেই কথাবোৰ একেবাৰে আমি পৰ্যবেক্ষণ কৰিব লাগে, আমি গভীৰভাৱে এই কথাবোৰ আমি অধ্যয়ন কৰিব লাগে। বা কোনোবা এনেকুৱা ৰাইটাৰ আছে, কোনোবা বুদ্ধিজীৱী আছে, কোনোবা সাংগঠনিক ক্ষেত্ৰখনত কাম কৰি আছে, তেখেতসকলক আমি অধ্যয়ন কৰিব লাগে। আৰু তেখেতসকলে আৰম্ভণি কেনেকৈ কৰে এই গোটেই কথাবোৰ আমি মানে খুব সূক্ষ্মভাৱে আমি এই কথাবোৰ পৰ্যবেক্ষণ কৰিব লাগে। আৰু আমি এনেকৈ যদি চেষ্টা কৰোঁ, মই ভাবোঁ সামাজিক ক্ষেত্ৰখনত, এতিয়া ফৰ এক্সাম্পল কলেজত কেতিয়াবা ছাত্ৰ মানে একতা সভা হয় আৰু কেতিয়াবা দুই এষাৰ কথা ক'বলৈ মঞ্চত মাতি নিয়ে, কেতিয়াও এভইড কৰিব নালাগে। প্ৰথমটো যেতিয়া যিকোনো সভা সমিতি যেতিয়া মঞ্চত মানে তোমালোকে থিয় হ'বা, প্ৰথম সম্বোধন কেনেকৈ কৰিব লাগে এই বিষয়টো পৰ্যবেক্ষণ কৰিব লাগে। কোনোবা কলেজৰ প্ৰিন্সিপালে যদি সভাপতিৰ আসন গ্ৰহণ কৰিছে বা কোনোবা প্ৰাক্তন মানে ছাত্ৰ ছাত্ৰীয়ে বা সভাপতিৰ আসন গ্ৰহণ কৰিছে, তেতিয়া সম্বোধন প্ৰথমে সভাপতিজনক সম্বোধন কৰিব লাগে আৰু মঞ্চত বহি থকা মানুহখিনি গণ্যমান্য ব্যক্তিসকলক মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ, জাষ্ট এইখিনি কথা ক'ব লাগে। আৰু বাকী কথাখিনি যিখিনি ভাবি আহিছা, এতিয়া ফৰ এক্সাম্পল তুমি যদি খুব সুন্দৰভাৱে কথাখিনি ক'ব বিচৰা, যে ইতিহাসৰ কিছুমান কথা ক'ব বিচৰা, উদাহৰণ দি কথা ক'ব বিচৰা, বা ডক্টৰ এ পি জে আব্দুল কালামে তেখেতৰ লাইফত জীৱনীটো যদি ক'ব বিচৰা, বা আব্ৰাহাম লিংকন আছিল, এনেকুৱা বহু ভাল ভাল ব্যক্তি আছে, তেখেতসকলৰ জীৱনীয়ে আমাক যথেষ্টখিনি অনুপ্ৰেৰণিত কৰে। আৰু তেনেকুৱা ধৰণৰ কথাবোৰ আমি জানিব লাগিব। কেতিয়া আমি জানিবলৈ সক্ষম হ'ম? যেতিয়া আমি অধ্যয়ন কৰিম। আমাৰ ল'ৰা ছোৱালীখিনি আমি সকলোৱে অধ্যয়ন কৰিব লাগিব। এতিয়া আনুষ্ঠানিক কিতাপ আমি যিখিনি আমি কলেজৰ পৰা যিখিনি আমাক কিতাপ পত্ৰ দিছে, স্কুলৰ পৰা যিখিনি আমি পঢ়িছোঁ, এইখিনি আমাৰ জ্ঞান আছে, কিন্তু আমি বাহ্যিক জগতত আমি সমাজখনক যদি আমি আগুৱাই যাব বিচাৰোঁ তেতিয়া সমাজৰ কথাবোৰ আমি জানিব লাগিব। আৰু কেতিয়া হ'ব? আমি যেতিয়া প্ৰেক্টিকেল হ'ম। প্ৰথমটো ভয় নকৰিবা, আৰু যিকোনো সামাজিক ক্ষেত্ৰখনক পলাই দিয়া যিটো মনোভাৱ, সেই মনোভাৱটো আমাৰ পৰা ভাঙিব লাগিব। তো মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে আজিৰ পৰা প্ৰথমটো মই চেষ্টা কৰিম, ঘৰত যেতিয়া আজৰি পাম, যে আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত গণ্যমান্য ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে মোৰ সেৱা আগবঢ়াইছোঁ। এইখিনি কথা কৈও আমি সম্বোধন কৰিব পাৰোঁ। আৰু বাকীখিনি কথা
যিখিনি কথা ক'ব বিচৰা তোমালোকে সেই কথাবোৰ আৰম্ভ নকৰিবা এটাই মনত ৰাখিবা যদি ফাৰ্ষ্ট টাইম কোনোবা সভা সমিতিত কথা ক'ব বিচৰা তেতিয়াহ'লে মানে শ্বৰ্টকৈ ক'বলৈ চেষ্টা কৰিবা বেছি দীঘলীয়া কৰিব নালাগে আৰু জাষ্ট ঘৰত প্ৰেক্টিকেল হ'ব লাগিব এনেকুৱা মানুহ নাই যিসকল মানুহে ভুল নকৰে আমি ভুল কৰি কৰিয়ে শিকিম কিন্তু যিটো পলাই দিয়া মনোভাৱ মই বাৰ বাৰ কৈ আছো সেইটো ভাঙিব লাগিব কেৱল নিজকে নহলে আপুনি যিকোনো সামাজিক ক্ষেত্ৰখনত আপুনি পিছুৱাই থাকিব কালি সমাজত নামঘৰত কিবা এটা আলোচনা হৈছে আপোনাক চাব সদায় বেকত ৰাখিছে কাৰণ আপুনি সেই নামঘৰৰ উপযুক্ত মানুহ নহয় আপুনি একো কথা ক'ব নোৱাৰে কৰবাত গাঁৱত সভা হৈ আছে আপুনি চাব অডিয়েন্স হিচাপে একেবাৰে বেকত বহিব লাগিব বেক সাইডত সেইকাৰণে বহিবলগীয়া হৈছে কাৰণ আপুনি নিজে নিজকে বেক সাইডত ৰাখিছে আপুনি আগুৱাই আহিব নোৱাৰিব আৰু আপোনাক সদায় এছামে ব্যৱহাৰ কৰি যাব আপুনি মানুহৰ ব্যৱহাৰৰ যোগ্য হ'ব আপুনি কেতিয়াও মঞ্চত বহাৰ যোগ্য নহব আৰু সমাজক আপুনি প্ৰতিনিধিত্ব কৰিব নোৱাৰিব যদি আপোনাৰ এনেকুৱা ধৰণৰ মনোভাৱ থাকে সেইকাৰণে আজিৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো মই যে যেতিয়াই আজৰি সময় থাকে সৰু সৰু কিতাপ অধ্যয়ন কৰিব লাগে আৰু নিজৰ অসমৰ ইতিহাস বা ভাৰতবৰ্ষৰ ইতিহাস আমি যে এগৰাকী ভাৰতীয় মানুহ আমাৰ অসমৰ ইতিহাস কি আছিল আমি অসমীয়া মানুহবোৰ কেনেকুৱা ধৰণৰ আছিলো বা আমি কিমান অগ্ৰণুৱা আছিলো বা এটা সময়ত আমাৰ অসমখন কেনেকুৱা ধৰণৰ আছিল ভাবিলে এতিয়া সে এক্সাম্পল 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 চনলৈকে অসমৰ অসমীয়া মানুহখিনিয়ে নিমখৰ বাহিৰে একো ক্ৰয় কৰা নাছিল এই সময় আমাৰ পৰিবেশ কেনেকুৱা আছিল এনেকুৱা কথাবোৰ যেতিয়া আমি জানিবলৈ চেষ্টা কৰিম তেতিয়া সভা সমিতিত আমি কথা ক'বলৈ যথেষ্টখিনি আমি মানে সহায় হ'ব আমি পাৰিম আৰু বাকি ছাত্ৰ ছাত্ৰীসকলে তোমালোকক ক'ব যে এখেতে ধুনীয়াকে কথা কয় সভা সমিতিত আৰু তেতিয়াই সামাজিক ক্ষেত্ৰখনত আপুনি উজলি উঠিব তো আজি বেছি দীঘলীয়া নকৰো আজিৰ পৰা আপোনালোকে প্ৰয়াস কৰিব চেষ্টা কৰিব মই ভাবো যদি আপোনালোকে চেষ্টা কৰে তেতিয়াহ'লে যথেষ্টখিনি আগুৱাই যাব পাৰিব ধন্যবাদ